Students, third annual ceremonial program or সম্মানীয় জিবি সভাৰ সভাপতি ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বিজনী LSC প্ৰাক্তন MLA কমল সিং নাৰ্জাৰী ডাঙৰীয়া, ইয়াত উপস্থিত দূৰ দূৰণিৰ পৰা অহা বিভিন্ন কলেজৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, সকলোৰে নাম যেহেতু মই নাজানো, ইয়াত উপস্থিত বিভিন্ন ঠাইৰ পৰা অহা নেতাকৰ্মী, আমাৰ জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ ডেপুটি চিফ কনভেনৰ আলহাজ আকেল আলী ডাঙৰীয়া, মৌলানা মফিদুল ইছলাম ডাঙৰীয়া আদি কৰি লৈ সন্মুখত বহি থকা বহুত ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্জেন আছে ইয়াত, আৰু মোৰ অতি স্নেহৰ ছাত্ৰ ছাত্ৰীসকল সকলোলৈ আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উদ্দেশ্য ব্যাখ্যাত মই মোৰ বক্তব্য দীঘলীয়া নকৰিম, একদম চমু কৰিম, দীঘলীয়া সময় নষ্ট নকৰি। যিহেতু মই উদ্দেশ্য ব্যাখ্যা শুনিলোঁ, আজিৰ এই সভাৰ যোগেদি এই NGO যিটো আছে হেল্পিং হেণ্ডছ, এই NGO বিগত 2 বছৰ পূৰ্বৰ পৰা যিটো কাম কৰি আছে, মেধাৱী ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা সহায় সহযোগিতা কৰি এই মেধা ছাত্ৰ ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ যিটো প্ৰেৰণা এওঁলোকে দি আছে, তাৰ কাৰণে পোনপ্ৰথমে আমি জামাত উলামা কাউন্সিলৰ ফালৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই মুহূৰ্তত এই যে আজিৰ যিটো পদক্ষেপ হাতত লৈছে, এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে, পঢ়িবলৈ ইচ্ছা আছে, কিন্তু তেওঁলোকে স্কোপ পোৱা নাই, তেওঁলোকে সুবিধা পোৱা নাই, আৰু তেওঁলোকৰ মেধা তেওঁলোকৰ বুদ্ধিমত্তা এনেই বেকাৰ হৈছে, এনেকুৱা বহুত উপমা আছে। মই আগতে কৈছোঁ, মোৰ বক্তব্য চমু কৰিবলৈ চেষ্টা কৰিম। মই বিশেষকৈ আজি ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে যিহেতু মটিভেশ্যনেল অলপ স্পীচ মোক ৰাখিবলৈ, যিহেতু দুই এষাৰ ক'বলৈ মোক সুবিধা দিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আজি মানুহ এজন ছাত্ৰই হওক ছাত্ৰীয়ে হওক জীৱনত সফল হ'বলৈ গ'লে 3টা বস্তু লাগে। নাম্বাৰ 1, মেহনত থাকিব লাগিব, মেহনতি হ'ব লাগিব। আপুনি মেহনত কৰি আছে, মেহনত নকৰাকৈ কোনো দিন কোনো বস্তু কোনেও সফল হ'ব পৰা নাই, ইতিহাস সাক্ষী হওক, কিন্তু কাকো অসন্মানী কৰি নহয়। আপুনি ডাঙৰ হওক, ভাল কথা, কিন্তু কাৰোবাক সৰু বনাই নহয়। আপুনি সন্মানী হওক, আপুনি ধনী হওক, ভাল কথা, কিন্তু কাৰোবাক দুখী কৰি নহয়। সেই ক্ষেত্ৰত ইমানদাৰী বস্তুটো লাগিব। মেহনত থাকিল, ইমানদাৰী থাকিল, তাৰপিছত থাকিব লাগিব এটিটিউড। যেই ষ্টুডেণ্টৰ ভিতৰত